নমস্কাৰ মই ৰবুল আমিন আপোনালোকে চাই আছে নিঠিত একাডেমি সো এইটো ভিডিঅ'ত আমি শিকিম ক্লাছ 1 বা ক শাখাৰ বা ক শ্ৰেণীৰ পাৰ্ট 1 অংকুৰণৰ পাৰ্ট 1ৰ বিষয়ে আমি শিকিম ইয়াতে পাৰ্ট 1ত আমাৰ চেপ্টাৰটোৰ নাম কি আছে ইয়াতে আমাৰ চেপ্টাৰটো বা লেসনটোৰ নাম দি আছে খেল খেল নানা খেল কি আছে খেল খেল নানা খেল তো ইয়াতে আমি চাবলৈ গ'লে ইয়াতে কি আছে খেল খেল নানা খেল কি আছে খেল খেল নানা খেল তো আমি এতিয়া কবিতাটো গাই দিম এতিয়া কবিতাটোত ইয়াতে কি আছে ইয়াতে আমাক দিয়া আছে যে খেল খেলো আহা খেল খেলো আহা ইয়াতে আমাৰ কি আছে খেলো আহা খেলো আহা খেলো আহা খেলো আহা বল খেলো আহা আকৌ গাই দিছোঁ খেলো আহা বল খেলো আহা লুকা ভাকো খলি গুটি যে লুকা ভাকো খলি গুটি আৰু ৰছী টনা লুকা ভাকো খলি গুটি আৰু ৰছী টনা তাৰমানে কি হ'ল খেলো আহা বল খেলো আহা লুকা ভাকো খলি গুটি আৰু ৰছী টনা তাৰপিছত কি আছে ৰজাৰাণী পাৰ পানী চেং গুটি খেল যে ৰজাৰাণী পাৰ পানী চেং গুটি খেল খেলি খেলি পাতো আমি অকণিৰ মেল প্ৰথমৰ পৰা গাই দিছোঁ যে খেলো আহা বল খেলো আহা লুকা ভাকো খলি গুটি আৰু ৰছী টনা ৰজাৰাণী পাৰ পানী চেং গুটি খেল খেলি খেলি পাতো আমি অকণিৰ মেল এতিয়া আমি কি কৰিম ইয়াতে আমাক কাৰ্যকলাপ আমাক কি দিয়া আছে আমি সেইখিনি বস্তু চাম ইয়াতে আমি প্ৰথমে চাম ইয়াতে কি কৈছে ক আহা মই বল খেলোঁ তুমি কি কি খেলা ইয়াতে মই বল খেলোঁ আৰু তুমি কি কি খেলা ইয়াতে চোৱা আৰু কি কি খেল আছিল আমাৰ ইয়াতে আমি সেইখিনিক লিখিম ইয়াতে কি কি আছিল ইয়াতে লুকা ভাকু আছিল খলি গুটি আছিল ৰছী টনা আছিল এই তিনিটাক আমি এবাৰ লিখি দিওঁ ইয়াতে ওকে আমি এই তিনিটাক ইয়াতে লিখি দিওঁ তো কি লিখিম লুকা ভাকু খলি গুটি আৰু ৰছী টনা যে লুকা ভাকু এটা খেল ইয়াতে কি খেলা হয় যে লুকা ভাকু আৰু এটা কি আছিল খলি গুটি আৰু এটা কি আছিল সাপোজ আমি লিখি দিছোঁ ইয়াতে যে ৰছী টনা ওকে আমি ইয়াতে তিনিটা পাইছোঁ ইয়াতে কি আছিল ইয়াতে আমাক কি এনেকৈ দিয়া আছিল যে লুকা ভাকু খলি গুটি আৰু ৰছী টনা ওকে ইয়াতে কি আছিল ৰছী টনা আছিল ৰছী টনা আছিল যে ৰছী টনা এতিয়া নেক্সট আমাক ইয়াতে কি কৈছে ছবি চাই খেলৰ নাম জানো আহা ইয়াতে ছবি চাই আমি কি কৰিম এবাৰ খেলৰ নাম জানিম এইটো খেলক কি খেল বুলি কোৱা হয় এইটো খেলক আমাক কি খেল বুলি কোৱা হয় এইটো পাৰ পানী বুলি কোৱা হয় পাৰ পানী খেল এইটো নেক্সট এইটো আছে কি মাৰ্বল খেলি আছে এতিয়া মাৰ্বল খেল এইটো তাৰপিছত কি আছে ইয়াতে ক্ৰিকেট খেলি আছে এইটো ক্ৰিকেট খেলি আছে তাৰপিছততো ইয়াতে লুডু খেলি আছে ওকে নেক্সট আমি চাম ইয়াতে কি আছে লগে ভাগে গাঁও আহা লগে ভাগে গাঁও আমি এতিয়া ওকে তো চোৱা লগে ভাগে গাঁও আমি ইয়াতে আমি ভালকৈ আমি ইয়াতে চাই ল'ম তোমালোকে এটা কাম কৰিব পাৰা নিজৰ নিজৰ কিতাপখন উলিয়াই ল'ব পাৰা কিতাপখন উলিয়াই কিনে তোমালোকে আঙুলিৰে ধৰি কিনে তাতে ক'ব পাৰা ওকে তোমালোকে আঙুলিৰে ধৰি কিনে তেনেকৈ ক'লে তোমালোকৰো ক্লিয়াৰ হৈ যাব তো ইয়াতে কি আছে অকণে বোলে অমিতা বৰ ভাল ফল অকণে বোলে অমিতা বৰ ভাল ফল খৰাহিত ভৰি আছে আম লিচু কল অকণে বোলে অমিতা বৰ ভাল ফল খৰাহিত ভৰি আছে আম লিচু কল তাৰপিছত কি কৈছে কমলা ৰবাব টেঙা বৰ মজা লাগে যে কমলা ৰবাব টেঙা বৰ মজা লাগে আহা আমি সকলোৱে খাওঁ লগে ভাগে যে কমলা ৰবাব টেঙা বৰ মজা লাগে আহা আমি সকলোৱে খাওঁ লগে ভাগে ওকে এইখিনি আমি গাই দিলোঁ তোমালোকে বাৰে বাৰে এইখিনি গাই থাকিবা যদি তোমালোকক অসুবিধা হয় তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো পজ কৰি কিনে নাইবা তোমালোকে ৰিভাৰ্চ কৰি কিনে তোমালোকে বাৰে বাৰে এনেকৈ চাব পাৰা এতিয়া চোৱা ইয়াতে কি আছে ইয়াতে আমাক কি দি আছে অমিতা অৰ পৰা কি আহে অমিতা আহে খৰ পৰা কি আহে খৰাহি আহে আৰ পৰা কি আহে আম আহে লৰ পৰা কি আহে লতা আহে এইখিনি মনত ৰাখিবা পিছত আমাক লিখিব লাগিব হা খালী ঠাই দিয়া থাকিব আমাক লিখিব লাগিব তাৰপিছত কৰ পৰা কি আহে এইটো কমলা আহে আৰু ইয়াতে খৰ পৰা কি ৰৰ পৰা কি আহে এইটো ৰবৰ আহিছে ৰবৰ মানে আমি যিটো মচাৰ কাৰণে ব্যৱহাৰ কৰোঁ মানে ইৰেজাৰ যাক কোৱা হয় এইটো কি আহিব ৰবৰ আহিব নেক্সট কি আছে এইটো আছে কি আমাৰ বল আছে ফুটবল এটা দিয়া আছে এইটো বল আছে ওকে এতিয়া ছবি চাই শিকো আহা এতিয়া ছবি চাই আমি শিকিম কোনটো কি কয় এতিয়া প্ৰথমে আমি ইয়াতে ওপৰত চাই লওঁ ইয়াতে ওপৰত আমাৰ কি কি লিখা আছে ব লিখা আছে ৰ লিখা আছে খ আছে অ আছে ক আছে আ আছে ল আছে কি আছে প্ৰথমটো ব তাৰপিছত ৰ তাৰপিছত খ তাৰপিছত অ তাৰপিছত ক তাৰপিছত আ তাৰপিছত ল ইয়াতে কি কৰিছে প্ৰথমে বল খেলিছে
কি কৰিছে বল খেলিছে দ্বিতীয় নম্বৰটো কি কৰিছে ইয়াতে ৰং কৰিছে ইয়াতে কি কৰিছে খৰম পিন্ধিছে ইয়াতে অৰ পৰা কি কৰিছে অমিতা সাজিছে ওকে অমিতা সাজিছে মানে অমিতা বনাইছে মাটিৰে বনোৱা বা বেলেগ কিবা হয়তো বস্তুৰে বনোৱা এইটো অমিতা বনোৱা হৈছে তাৰ পিছত কি কৰিছে ইয়াতে কল খাইছে কল খাই আছে তাৰ পিছত কি আছে আইনা চাই আছে ইয়াতে কি কৰিছে আইনা চাই আছে ইয়াতে কি কৰিছে লুডু খেলিছে কি খেলিছে লুডু খেলিছে ওকে এতিয়া চোৱা নেক্সট আমি চাম কি নেক্সট আমাক দি আছে ইয়াতে কি আ ব ইয়াতে কি আছে আ আছে ব আছে ৰ আছে এই আখৰে প্ৰথমে কত আছে আমি আস্তানিব লাগিব আস্তানি মিলাব লাগিব ওকে এতিয়া চোৱা আমি ইয়াতে চাম ইয়াতে প্ৰথমটো কি আছে বত ইয়াতে মিলাই দিছে আটো কত আছে ইয়াতে আছে আপেল আছে এটো আছে তাৰ পিছত কি আছে আৰু আছে নেকি চোৱাচোন নাই ইয়াতে বেলুন আছে ন এটো বৰ পৰা বেলুন আহিব ওকে তাৰ পিছত কি আছে আমাৰ ৰ আছে ৰৰ পৰা এইটো আহিব ৰবাব ৰৰ পৰা আহিব ওকে আমি তলত চাবলৈ গ'লে ইয়াতে কি আছে ৰৰ পৰা এইটো ৰছী আছে আকৌ ৰৰ পৰা কি আছে এইটো ৰথ আছে ৰৰ পৰা আহিছে আকৌ বৰ পৰা এইটো বৰখি আহিছে ওকে আৰু আইতা আছে ইয়াতে আইতা ইয়াতে কত আছিল এইটো ওপৰত আ আছিল ওকে এইটো ওপৰত কি আছিল আ আছিল এইটো পৰা আহিছে আইতা ওকে আমি মিলাই দিছো তোমালোকে এনেকৈ মিলাই ল'বা ধুনীয়াকৈ নেক্সট চোৱা নেক্সট আমি চাবলৈ গ'লে ইয়াতে নেক্সট আমাৰ কি আছে নেক্সট আমাক ইয়াতে দি আছে যে অ ক খ আৰু ল আখৰৰ প্ৰথমে ক'ত আছে আমি হেতু কি কৰিব লাগে বিচাৰি ল'ব লাগে কি আছে অ আছে ক আছে খ আছে আৰু ল আছে অ আছে ক আছে ল আছে আৰু খ আছে তো আমি ইয়াতে চাম ইয়াতে প্ৰথমটো কি আছে আমাক ইয়াতে কি আছে অৰ পৰা অজগৰ আমি পালো অৰ পৰা আমি অজগৰ পালো অৰ পৰা অজগৰ আহিল দ্বিতীয়তে কি আছে আৰু চাচোন অৰ পৰা কি আছে অৰ পৰা এইটো অমিতা আছে অৰ পৰা অমিতা আছে তাৰ পিছত কৰ পৰা কি আছে কৰ পৰা এইটো কলহ আছে কৰ পৰা এইটো কল আছে আৰু কৰ পৰা এইটো কমলা আছে এতিয়া খৰ পৰা কি আছে এইটো খৰাহি আছে খৰ পৰা এইটো ওপৰ ফালে খৰম আছে খৰ পৰা লৰ পৰা কি আছে এইটো লাখুটি মানে লাঠি আছে আৰু লৰ পৰা এইটো লতা আছে ওকে সমাক এইখিনি আছে আমি মিলাই লৈছো তোমালোকে কিতাপত ধুনিয়াকে কাট পেন্সিলেৰে বা এইটো পেন্সিলেৰে মিলাই লবা কলমেৰে নিমেলাবা এটা নেক্সট আমি চাম আমাৰ ইয়াৰ পিছত আমাক কি দি আছে সো ইয়াৰ পিছত আমাক কি আছে এইবোৰ লিখিব দিছে আমাক সো তোমালোকে নিশ্চয় লিখিবা ইয়াতে এনেকে কি লিখিবা এটুক লিখিব গলে প্ৰথমে আমি কি কৰিম এনেকে আস্তানিম সো তোমালোকে অলপ চাই লবা ইয়াতে কেনেকে কোনটোক আমি লিখিব লাগে প্ৰথমে আমি এটো কি কৰিম এনেকে এটা আস্তানিব পাৰা আস্তানিলা আস্তানি কিনে এনেকে লিখিলা এনেকে লিখি ইয়াৰ পৰা এনেকে দি দিলা হৈ গল আৰু এইটোত এনেকে লিখিম আমি এনেকে লিখি কিনে এনেকে দিম তাৰ পিছত এনেকে আস্তানি এটুক আমি এনেকে দিম হৈ যাব এটো আ কটো কি লিখিম আমি এনেকে আস্তানিম এনেকে আস্তানি কিনে এনেকে আমি লিখি দিম ক খত আমি কি কৰিম এনেকে আনিম এনেকে আনি কিনে এনেকে ওপৰত উঠাই দিম হৈ গল খ সো তোমালোকে এখিনি প্ৰেক্টিস কৰিবা লগত ইয়াতে কি আছে ব সো বক আমি এনেকে দিম এনেকে দিলে ব হৈ যাব ৰক আমি এনেকে লিখিম এনেকে আনি কিনে এনেকে দিম আৰু মাজত এটা আজ দি দিম লত আমি এনেকে লিখিম লিখিলো এটুক আমি এনেকে লিখিম হৈ গল ল তোমালোকে বাহিকিটাত সবখিনিক এটা এটাকে লিখি দিবা এতিয়া ইয়াতে চোৱা নেক্সট আকৌ কি দি আছে আমাক কি খেলিছে কি খেলিছে কোৱা ইয়াতে আমি চাম আৰু আমি কম প্ৰথমটো কি আছে আমাক ইয়াতে কাবাডী খেলি আছে প্ৰথমটো কাবাডী খেলি আছে এটো দ্বিতীয়টোত কি খেলি আছে কেৰম খেলি আছে দ্বিতীয়টোত কেৰম খেলি আছে প্ৰথমটোত কাবাডী দ্বিতীয়টোত কেৰম খেলি আছে তৃতীয়টোত কি খেলি আছে চেংগুটি খেলি আছে আমি যে হিলগুটিৰে খেলি থাকো হেতু হৈছে চেংগুটি খেল তো ৰছী টানি আছে বা ৰছী টনা খেলি আছে এটা অলং দলং খেলি আছে মানে এনেকে দুজনে হাত ধৰি ৰাখে তলৰে বা ওপৰ ফালেৰে হয়তো ছাত্ৰ ছাত্ৰী বা হয়তো আমাক কি থাকে সৰু ল'ৰা ছোৱালী গৈ থাকে আহি থাকে আৰু কিবা কিবি গাই থাকে হেতু হৈছে অলং দলং খেল মানে দলঙৰ নিচিনাকে বনোৱা হয় এনেকে নেক্সট আছে কি লুডু খেল আমি সবেই চিনি পাওঁ লুডু খেল যদি চিনি নোপোৱা ঘৰত মা দেউতাক ক'লে তোমালোকক দেখাব ওকে এতিয়া নেক্সট আমাৰ ইয়াতে কি আছে নেক্সট আমাৰ ইয়াতে কি দি আছে নেক্সট আমি চাবলৈ গ'লে নেক্সট আমাৰ কি আছে শব্দ সাজি পঢ়োৱা কি কৈছে ইয়াতে আমি শব্দ সাজি পঢ়িব লাগে যে ইয়াতে কি আছে ক আছে ৰ আছে ক আৰু ৰক একলগ কৰি আমি কি পাম কৰ বা ক ৰ ক কৰক ৰ আৰু বক আমি একলগ কৰি আমি ইয়াতে কি পাম
ৰব ব আৰু ৰক এক ৰক কৰি আমি কি পাম বৰ পাম বা বৰল বৰল মানে মৌ-মাখি ল আৰু ৰ এক লগ কৰি লিখিব লৰ বা লৰচৰ কৰা বা লৰক ব আৰু লক এক ইয়াতে কি আছে ব আৰু ল তাৰমানে বল ব ৰ ল বৰল খ ব ৰ খবৰ আ খ ল আখল আ ক ৰ আকৰ আ ত ৰ আতৰ আ খ ৰ আখৰ আ ক ব ৰ আকবৰ ব ল বল ৰ ব ৰ ৰবৰ আৰু ল আছে ৰবৰ ল বল ল বা খ ব ৰ খবৰ কৰ কৰ খবৰ কৰ অ'কে এতিয়া চোৱা ইয়াতে কি আছে ইয়াতে আমাক কি কৈছে যে সোঁফালে থকা প্ৰতিখন ছবিয়ে কাষত থকা আখৰ বুজাইছে কাষত থকা আখৰ বুজাইছে মানে ইয়াতে আমি চাব লাগিব ইয়াতে চাই কেনে এইটোত কি আছে এইটোত আমাক এনেকৈ দিয়া আছে ইয়াতে কি আছে কল আকৌ লাষ্টৰ পৰা আমি কিবা এটা আখৰ লৈ কেনে আমি এইটো ছবিক আমি বুজাব লাগিব অ'কে তো বাওঁফালৰ ছবিবোৰৰ ঠাইত আখৰ বহুৱালে একোটা শব্দ হ'ব উদাহৰণ দিয়াৰ দৰে আমি ছবি সলনি আখৰ বহুৱাই শব্দ গঠন কৰিম ভালকৈ চাবা সোঁফালে থকা প্ৰতিখন ছবিয়ে মানে এই প্ৰতিখন ছবিয়ে ঠিক আছে প্ৰতিখন ছবিয়ে কাষত থকা আখৰ বুজাইছে মানে কাষত থকা এই আখৰেৰে বুজাই দিয়া হৈছে এতিয়া বাওঁফালৰ ছবিত থকা ঠাইত আখৰ বহুৱালে একোটাকে শব্দ হৈ যাব উদাহৰণ দিয়াৰ দৰে ছবিৰ সলনি আখৰ বহুৱাই শব্দ গঠন কৰোঁ আহা এতিয়া প্ৰথমটো কি আছে কল এতিয়া চোৱা কল এতিয়া কল আমি চাবলৈ গ'লে ইয়াতে আমাক কি আছে কল নেক্সট কি আছে ইয়াতে চোৱা ইয়াতে এনেকুৱা ধৰণৰ শব্দ দি আছে মানে ইয়াতে কি আছে ইয়াতে এটা কল আছে ইয়াতে এটা বটলৰ নিচিনা আছে ইয়াতে কি আছে এটা আমৰ নিচিনা আছে ইয়াতে এটা বটল আছে ইয়াতে এটা কি আছে ছবি আছে তো এনেকৈ আমি কি কৰিম এতিয়া আমি দ্বিতীয়টোত আমি যদি লিখিব যাওঁ আমি এনেকৈ লিখিব পাৰিম না আমি এনেকৈ লিখিব পাৰিম আমি ইয়াতে লিখি দিলোঁ ছাপ'জ এইটোক আমি কি লিখিব পাৰিম ছাপ'জ বৰ ষ্টাৰ্ট কৰিব লাগে তাৰমানে আমি কি লিখিব পাৰিম ইয়াতে বল লিখিব পাৰিম ল আছে ইয়াতে ল তো লৰে আমি কি লিখিব পাৰিম তো চাওচোন লৰে তিনিটা আখৰ কি আছিল ইয়াতে তো কি আছিল লৰক আছিল সেটা লিখি দিয়া লৰক অৰ পৰা কি লিখি দিবা অমিতা লিখি দিয়া এটা বা ইয়াতে যিকোনো আছে ইয়াৰ পৰা চাব পাৰা তুমি অৰ পৰা কি আছিল ইয়াতে অৰ পৰা কি আছিল ইয়াতে অৰ পৰা নাই আমি অৰ পৰা অমিতা লিখি দিওঁ বস অমিতা ওকে এইটোক ইয়াতে লিখিবা এইটো মাজত লিখিবা আৰু এইটোকে ইয়াৰ মাজত লিখি দিবা ওকে তাৰপিছত চোৱা নেক্সট আমি চাবলৈ গ'লে নেক্সট আমাৰ কি আছে নেক্সট আমাৰ এইটোত কি আছে এইটোত আ আছে সাপোজ আৰ পৰা আমি কি লিখিব পাৰি ইয়াতে আখৰ আতৰ আকৰ সাপোজ আখৰ লিখি দিছোঁ যে আখৰ তাৰপিছত কি আছে ৰৰ পৰা আমি কি লিখিব পাৰি চোৱাচোন ইয়াতে ৰৰ পৰা কি আছে ৰবৰ লিখি দিয়া ইয়াতে ৰবৰ তো লিখি দিয়া ৰবৰ খ আছে খৰ পৰা ইয়াতে চোৱাচোন কি আছে খবৰ তো লিখি দিয়া এটা খবৰ তো আমি লিখি দিছোঁ ইয়াতে খ ব ৰ খবৰ হৈ গ'ল এতিয়া নেক্সট আকৌ কি আছে আমাৰ লঘে ভাগে গাওঁ আহা আমি এবাৰ কি কৰিম আকৌ লঘে ভাগে গাম ইয়াতে কি আছে দুই হাত ধুই ভৰি ইয়াতে চাবা দুই হাত দুই ভৰি কাম কৰি ফুৰো লৰি দুই হাত দুই ভৰি কাম কৰি ফুৰো লৰি দুই চকু দুই কাণ দেখা শুনা চোৱা কাম দুই চকু দুই কাণ দেখা শুনা চোৱা কাম এতিয়া চোৱা আকৌ কি আছে আমাক কৰোঁ আৰু কওঁ চোৱা কৰোঁ আৰু কওঁ হাতেৰে কৰা কাম আমি কি কৰোঁ হাতেৰে আমি কি কৰোঁ আমি লিখোঁ কিবা এটা বস্তু ধৰোঁ ভৰি আমি কি কৰোঁ চাইকেল চলাওঁ বা আমি কি কৰোঁ ভৰিৰে খোজ কাঢ়োঁ বা আমি বল খেলোঁ ওকে নেক্সট আমাক কি আছে নেক্সট আমাক ইয়াতে দিয়া আছে যে উদাহৰণ দেখুৱাৰ দৰে শব্দ কোৱা এতে বৰ পৰা তিনিটা শব্দ লিখিছে আমি কৰ পৰা তেনেকৈ তিনিটা শব্দ লিখিম ৰৰ পৰা লৰ পৰা আৰ পৰা খৰ পৰা মানে যিকেইটা দিয়া আছে আমি চবকেইটাৰ পৰা আমি এটা ইয়াতে তিনিটাকৈ শব্দ লিখিম কৰ পৰা আমি কি লিখিব পাৰিম যে কলম বা কলম
আৰু কি লিখিম সাপোজ কল কলম কমলা লিখি দিছো এটা যে কমলা ৰৰ পৰা আমি কি লিখিব পাৰি যে সাপোজ ৰব বা ৰবৰ বা ৰাতি লৰ পৰা সাপোজ আমি লৰক দি দিলো বা এটা লিখিলো লতা ওকে লতা আৰু এটা সাপোজ লিখি দিলো কি লুকা ভাকু যে লুকা ভাকু অৰ পৰা আমি কি লিখিম সাপোজ অৰ পৰা আমি লিখি দিছো এটা অমিতা অমিতা নাইবা সাপোজ মানুহ এজনৰ নাম লিখি দিয়া অকন অকন নাইবা অৰ পৰা আমি আৰু বেলেগ এটা লিখি দিয়া সাপোজ অৰ পৰা আমি কি লিখিব পাৰিম আৰু অৰ পৰা অমিতা লিখিলো অকন লিখিলো অলপ মানে অলপ পৰিমাণৰ লিখিলো খৰ পৰা সাপোজ আমি লিখিলো খৰাহি সাপোজ আৰু এটা লিখিলো খাৰু আৰু এটা লিখিলো সাপোজ খাম মানে আমি বস্তু খাম ভাত খাম ওকে নেক্সট আৰ পৰা সো আমি আৰ পৰা লিখিবলৈ আমি কি লিখিব পাৰিম আম এটা আমি সাপোজ লিখিছো ইয়াতে আম আৰ পৰা এটা লিখিলো আম এটা লিখিলো সাপোজ আমাৰ মানে আমাৰ ক্লাছত বা আমাৰ শ্ৰেণীত বা আমাৰ স্কুলত বা আমাৰ মামাৰ ঘৰত বা আৰু এটা লিখি দিছো আমি মানে আমি নাযাও আমি যাম আমি খাম এনেকুৱা কথা ওকে সো যি ইচ্ছা আমি লিখিব পাৰিম নেক্সট এইবাৰ চোৱা কি আছে চিনাকি আখৰত সাৰ্কেল দিয়া আমি ইতিমধ্যে কি কি আখৰ শিকিলো সেইকেইটাত আমি গোল চিহ্ন দিম অ শিকিছো আমি আ শিকিছো আমি ওকে তাৰ পিছত আমি কি শিকিছো ল শিকিছো তাৰ পিছত আমি কি শিকিছো ব শিকিছো ৰ শিকিছো তাৰ পিছত আমি কি শিকিলো আৰু খ শিকিলো ক শিকিলো ওকে আমি এইবোৰ শিকিলো তো পৰৱৰ্তী ক্ষেত্ৰত আমি বাকিখিনি শিকিম আমি সব শিকিম লাহে লাহে ওকে এতিয়া নেক্সট কি আছে আমাৰ ইয়াতে যে ছবি চাই আমিনাই খালী ঘৰত আখৰ লিখিছে আমিও লিখো এতিয়া প্ৰথমটো কি আছে এইটো বল আছে সো এটা লিখি দিয়া বল এইটোত কি আছে লতা সো লিখি দিয়া ল এইটোত কি আছে বগলী সো লিখি দিয়া ব এইটোত কি আছে কমলা সো লিখি দিয়া ক তাৰ পিছত এইটোত কি আছে হাফ এটা আছে এটো নাম হৈছে অজগৰ হাফ তো লিখি দিয়া অ এইটো আছে কি খৰাহি ইয়াতে লিখি দিয়া খ এইটো কি আছে ৰবৰ আছে ইয়াতে লিখি দিয়া ৰ হৈ গল ঠিক আছে তো আমি প্ৰথম পাৰ্টটো শিকিলো প্ৰথম পাৰ্টটো শিকাৰ পিছত আমাৰ পৰৱৰ্তীতে কি হ'ব পাৰ্ট নাম্বাৰ 2 পাৰ্ট নাম্বাৰ 2 নাম কি আছে জেউতি যেটো আমি পৰৱৰ্তী ভিডিঅ শিকিম সো আমি এইটো ভিডিঅত আমি কি কৰিছো চেপ্টাৰ নাম্বাৰ 1 শিকিছো কোন ক্লাছৰ ক্লাছ 1 অৰ সৰকাৰি স্কুলে যেটো আমাৰ বুকস দিয়া আছে তাৰে আমি অংকৰণৰ গোটেইখিনি আমি এইটো ভিডিঅত আমি শিকিছো সো আশা কৰিছো ভাল লাগিছে তেতিয়াহলে ভিডিঅটো লাইক কৰিব লগতে কমেন্ট কৰি জনাব নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই দিব আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅত ধন্যবাদ